অৰ্পণ নামৰ দুখন কবিতা পুথি অলৰেডি মোক ক্লিয়াৰ হৈছে। হয়, যে এটা শ্লোক অহাৰ লগে লগে সেই শ্লোকটো লিখি ৰাখি পিনে তাৰ পৰা বিশ্লেষণ কৰিব বিচাৰোঁ। জানিও নাজানো সকলো যে আখৰ। ফ্রেন্ডস, গুড মর্নিং। পানিতোলা আসাম থেকে আমি চন্দন মজুমদার বলছি। আজ মকর সংক্রান্তি, সবাইকে মকর সংক্রান্তি ও ভোগালী বিহুর আন্তরিক পানিতোলা একটা রাস্তার উপরেই বলা যায় ছোট্ট ছিমছাম সুন্দর শহর। পানিতোলা ছোট্ট শহর হলেও কি নেই, সব কিছুই আছে ছোটোখাটো, কিন্তু বড় বাজার যদি কিছু করতে হয় তবে কাছাকাছি তিনসুকিয়া থেকেই বাজার করতে হয়। মই আহিছোঁ পানীতোলাত কবি সুৰেণ বৰুৱাদেৱৰ লগ পাবলৈ। নমস্কাৰ। নমস্কাৰ। বহুদিন পাছত লগ পালোঁ। আপুনি সাম্প্ৰতিক আপোনাৰ কিবা কাৰ্যচৰ্চা কিবা কৰি আছে নেকি? হয়, মই বৰ্তমান কামৰ মাজতে দুই এটা কবিতা লিখি আছোঁ, দুই এটা প্ৰবন্ধও লিখোঁ, তেনেকৈ লাগি আছোঁ। তোমাৰ এইবিলাকত আলোচনীবিলাকত বা অন্যান্য লাগি আছোঁ। বৰ্তমান মোৰ কবিতা পুথি দুখন হৈছে, নতুন পুলিচ আৰু অৰ্পণ নামৰ দুখন কবিতা পুথি অলৰেডি মোক ক্লিয়াৰ হৈছে। হয়, আৰু এনে কি কি আলোচনীত আপুনি লিখে? আলোচনীত তেনেকৈ ধৰি লওক মানে কাব্য বিষয় লৈ, কৰ্মৰ বিষয় লৈ বা অন্যান্য হেৰিৰ বিষয় লৈ তেনে যথেষ্ট পৰিমাণে যিখিনি পাওঁ তেনেকুৱা ধৰণকে লিখোঁ। আৰু কবিতা পুথিবিলাকতো ধৰি লওক কবিতা যিবিলাক সৰ্বসাধাৰণতে সামাজিক যিবিলাক মানে কৰ্মৰ ওপৰত বা অন্যান্য হেৰি কৰ্মৰ ওপৰত তেনেধৰণকে লিখি সমাজখনক আগুৱাই নিয়াৰ কথা চিন্তা কৰোঁ, যাতে আমাৰ সমাজখনে সেই বিলাকৰ পৰা, বেয়া কৰ্মবিলাকৰ পৰা আঁতৰি থাকক। হয়, আৰু প্ৰকৃতিৰ ওপৰতো মই কিছু লিখোঁ। হয়, বহুত ভাল কথা। আপোনাৰ কবিতা লিখাৰ অনুপ্ৰেৰণাটো ক'ত পোৱা পালে? চাওক, মই আগতেও কৈ আহিছোঁ যে অনুপ্ৰেৰণা বুলিবলৈতো তেনেকুৱা ধৰণৰ নহয়, কবিতা সদায় হৃদয়ৰ পৰা আহে। হয়, কৰ্ম কৰি থাকোঁতেই কেতিয়াবা ধৰি লওক মনৰ ভিতৰৰ পৰা কিছুমান ভাষা ওলাই আহে, শব্দ ওলাই আহে, সেইবিলাককে মই কবিতা বুলি লিখি পাওঁ কেতিয়াবা। সেয়াই আৰু তেনেকৈ। আৰু এনে ইমান ব্যস্ততাৰ মাজত হয়, আপুনি কবিতা লিখাৰ সময়টো ক'ত পায়? এই যে কেতিয়াবা আপোনাৰ মনলৈ আহে সেইবিলাক কি লিখি থয় নেকি আপুনি? হয়, মাজে মাজে কেতিয়াবা ঘপককৈ মনত পৰিলে ধৰক এফাক আহিলোঁ, এটা শব্দ আহি গ'ল বা কেইটামান শব্দ আহি গ'ল, সেই শব্দকেইটা লিখি থওঁ। যেনেকৈ বাল্মীকিয়ে লিখিছিল এই শ্লোকটো, সেই শ্লোকৰ পৰা এখন ৰামায়ণ লিখিছিল। সেই ৰামায়ণৰ নিচিনাকৈ ময়ো ভাবোঁ যে এটা শ্লোক অহাৰ লগে লগে সেই শ্লোকটো লিখি ৰাখি পিনে তাৰ পৰা বিশ্লেষণ কৰিব বিচাৰোঁ। বিশ্লেষণ কৰি সেইবিলাকৰ কবিতা আকাৰত দিওঁ, কেতিয়াবা গল্পও কৰি পেলাওঁ, তেনেকুৱা ধৰণৰ। হয়, আগলৈকে আপোনাৰ দুটা কবিতা পুথি অলৰেডি প্ৰকাশিত হৈ গ'ল। হয়, প্ৰকাশ পালে। হয়, আৰু আগলৈকে আপোনাৰ কি চিন্তা চৰ্চা কি কৰি আছে? ভাবিছোঁ আৰু দুখনমান কবিতা পুথি বনোৱাৰ। হয়, কবিতা পুথিৰ লগতে গল্পৰো এখন মানে প্ৰবন্ধৰ দুখনমান কৰাৰ কথা চিন্তা কৰি আছোঁ। বাকীখিনি এতিয়া চাওঁ, ওপৰলা হাতত দি দিছোঁ। হয়, যিমানখিনি পাৰোঁ আগবঢ়াই নিবলৈ বিচাৰিছোঁ। যাবৰ সময়ত আৰু ৰাইজক কি দি যাম, মাথোন মানে সেই জ্ঞানটোহে দি থৈ যাব পাৰিম। হয়, আৰু যিখিনি মগজুত সোমাই আছে সেইখিনিকে দি যাওঁ বুলি কিছুসংখ্যক চেষ্টা কৰিছোঁ। চাওঁ এতিয়া কি কৰিব পাৰোঁ। ভাল প্ৰয়াস। আৰু আপোনাৰ কবিতা এটা শুনাব নেকি? হয়, মই কবিতা এটা শুনাবলৈ মই লৈ আছিলোঁ এতিয়া। আপুনি যেতিয়া অনুৰোধ জনাইছে মই কবিতাটো পঢ়ি দিছোঁ। হয়, মোৰ কবিতাটো হ'ল, শিৰোনাম হ'ল ধাৰুৱা জীৱন। হয়, তাৰমানে ধাৰ লৈছোঁ, এইটো কথাটোকে কৈছোঁ, ধাৰুৱা জীৱন। কি যে সৃষ্টি তোমাৰ,
মোহ মায়া অপূৰ্ব সুন্দৰ। কি যে সৃষ্টি তোমাৰ, মোহ মায়া অপূৰ্ব সুন্দৰ। কি পোৱাৰ আনন্দত ৰৈ আছো, কিনো দিম কিনো নিম জানিও নাজানো সকলো যে আশাৰ। তথাপিও থাকিব লাগিব মায়াৰ সংসাৰ, উপজিৰ ঋণ ললো জন্মদাতাৰ। ক্ৰমান্বয়ে বাঢ়ি গ'ল প্ৰকৃতিৰ ধাৰ। কিনোতো সুজিম ঋণ সকলো তোমাৰ, তথাপিও নাযায় আঁতৰি দম্ভ অহংকাৰ। আঁৰি লৈছো ডিঙিত যেন স্বৰ্ণ অলংকাৰ। প্ৰকৃতিক পৰিশোধ কৰিম দেহাটো গতাই। ক্ষমা কৰা জন্মদাতা মোৰ আৰু একোৱেই নাই। ক্ষমা কৰা জন্মদাতা মোৰ আৰু একোৱেই নাই। ধন্যবাদ। নতুন প্ৰজন্মই অসমীয়া পঢ়িবলৈ একেবাৰে তেওঁলোকৰ হেঁপাহ নাই। তেওঁলোকে ইংলিছ মিডিয়ামতে পঢ়ে, মেক্সিমাম ইংলিছ কিতাপেই পঢ়ে। অসমীয়া হেৰিটো কিছুমান ভাল ভাল কিতাপ তেওঁলোকে ইংলিছ অনুবাদেই পঢ়ে। গতিকে তেওঁলোকক কি ক'ব কবিতা চৰ্চাৰ ক্ষেত্ৰত বা অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেওঁলোকক আগবাঢ়ি যোৱাৰ কাৰণে কি ক'ব? চাওক, এইটো এটা তেখেতলোকৰ ব্যক্তিগত কথা, কিন্তু সমাজত বা এখন দেশ বা এটা জাতি জীয়াই ৰাখিবৰ কাৰণে নিজৰ জাতিটোৱে যদি নিজৰ ভাষাটোক পাহৰি যায় তেতিয়াহ'লে জাতিটো মৃত্যু অনিবাৰ্য হয়। গতিকে মই অনুৰোধ জনাওঁ তেখেতলোকক, যদি তেখেতলোকে প্ৰকৃততে অসমীয়া বুলি নিজকে নিজেই গৌৰৱ কৰি ভাল পায়, অসমীয়া বুলি যে নিজকে নিজেই ভাবে, তেতিয়াহ'লে তেখেতলোকে অসমীয়া শিকক, ইংলিছ পঢ়ক। ভাষা পঢ়াটো বা ভাষা শিকাটো কোনো ডাঙৰ কথা নহয়। আপুনি বেংগলীও শিকিব পাৰে, অসমীয়াও শিকিব পাৰে, হিন্দীও শিকিব পাৰে, মাৰাঠী শিকিব পাৰে, ইংলিছ শিকিব পাৰে, সেইটো লৈ কোনো কথা নাই। কিন্তু ইংলিছক লৈ পিনে গৌৰৱ কৰাটো মই নিবিচাৰোঁ, কাৰণ মাতৃভাষাটো অতি প্ৰয়োজনীয় আৰু অতি ভাল লগা ভাষা। যেনেকৈ মাকক যেনেকৈ ভাল পায় সন্তানে, তেনেকুৱা ধৰণৰ ভাষাটো আমাৰ তেনেকুৱা ধৰণৰ একেই। গতিকে মই সকলোকে অনুৰোধ জনাম, তেখেতলোকে ইংলিছ শিকক বা ইংলিছ স্কুলত পঢ়াওক, তথাপিতো যেন অসমীয়া ভাষাটো নেৰি অসমীয়া ভাষাটো প্ৰচাৰৰ বাবে আৰু অসমীয়া ভাষাটো আগলৈ নিবৰ বাবে যিটো চেষ্টা কৰিবলগীয়া বা কৰণীয় আছে, সেই কৰণীয়খিনি কৰি গ'লে মই সুখী হ'ম। ঠিক আছে, ধন্যবাদ থাকিল আপনাদের। হয়, কবি সুরেন বড়ুয়ার সঙ্গে কথা বললাম, দারুণ ভালো লাগলো। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন। ভালো থাকবেন, দেখা হবে পরবর্তী ভিডিওতে।